আজি আমাৰ মানে নতুন ফিল্মখনৰ শ্বুটিং ফাইনেলি ষ্টাৰ্ট হ'ব গৈ আছে। শ্বুটিঙত কি হয় আপোনালোকক গোটেইখিনি দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। লগতে অন্তিম কথাখনটো আপোনালোকে চাইছে। যদি আপোনালোকে এতিয়ালৈ চোৱা নাই, এবাৰ গৈ আমাৰ ইউটিউব চেনেলত গৈ চাব পাৰে। দুখীয়া প্ৰডাকশ্যনত দিয়া আছে, চাই চাব। নিশ্চয় চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু এইটো ভিডিঅ'ত কি হয় গোটেইখিনি আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ধন্যবাদ। দাড়ি চুলিটো কিয় বগিল মোক আমাৰ মানে বয়সটো বহুত হৈছে, সেইকাৰণে দাড়ি চুলি বক্সি টেমা আমাৰ ৰাজনাকাচ টেমা উঠিয়ে থাকে নাইটত বেছিকৈ। ডেট কম, অলপ নাইট চাৰ্ভিচিং বেছিটো। ডাইৰেকশ্যন তুমি কি ক'বা মাইনা? একো নকওঁ। প্ৰথমে কি কয় কি হ'ব তোমাৰ চুলিকেইডাল কিয় এইখিনি চুলিত যাতে তাই টাচ নহয় হা। এইয়াৰ শ্বুটিং ষ্টাৰ্ট প্ৰথম মই মানে ফুল এতিয়া সেইফালে দেখাই দিয়া। কি ক'বা আগে কৰিলোঁ ক'বলৈ একোৱে নাই আৰু যি বিপদ জীৱনটো গ'লমাল উপায় নাই। এতিয়া কষ্ট কৰি আগুৱাই যাব লাগিব। লগালে নাওখন ডুবিলেও ফুটা ফাটাটো বাতিব লাগিব, উপায়টো নাই। সেইটোৱে আৰু বহুত দিনৰ মূৰত আকৌ শ্বুটিঙলৈ আহিছোঁ। এখন বুলি কিবা ৰঘুটো হ'বলৈ গৈ আছে। চাওঁ আৰু চাওঁ কি হয়। অলপ এই ঋতুকাত কেনেকৈ ঋতুকাটো বেছি আছিল বাৰু। ইয়াক মানে ডেকা পৰা বুঢ়া বনোৱা হ'ব না। বুঢ়া মানে কি 49, 48 ইয়েছ লগা ইমান নকওঁ আৰু বুঢ়া হৈছে। টেনশ্যন দি দিলি না মানে দালি আলু পিঁয়াজৰ টেনশ্যনটো বেছিকৈ হৈ সেইটো চোৱা না। আলু পিঁয়াজ দালি টেনশ্যনটো বেছিকৈ হৈ গ'ল। যদি গাভৰু ছোৱালী বাপেক হ'ব লাগিলে সিটো এইখিনি বুঢ়া দেখাব লাগিব না। আজিকালি দেখোন চবেই ঘূৰি ফুৰাতে থাকে, ডাঙৰ হৈ যায়। চিনেমাতটো সেইবিলাকে ডিটেইলছ লাগে না। একশ্যন। মিনা যে এনেই অকণি চাই থকা হেন লাগিছে। এনে অকণি চাই না। আৰে বস্তুটো এনেকুৱা থাক নাই। মোক দিয়া এইখিনিত দেখোন আকৌ পানী দিলে দেখোন গুচিয়ে যাব। সেইখিনিত নালাগে না। তেনেহ'লে লাগিব ক'ত? এই আপোনালোকে দেখিব পালে আমাৰ ৰঘু 2 চিকুৱেলখন ষ্টাৰ্ট কৰিছোঁ আজি ফাৰ্ষ্ট ডে শ্বুটিং। যিখন আমি ৰঘু ফাৰ্ষ্ট 1খন আপুনি ইউটিউবত আপলোড কৰিছোঁ, আপোনালোকে চাই ল'ব। আজি ছেকেণ্ড পাৰ্টটো আৰম্ভণি কৰিলোঁ। আশা ৰাখিছোঁ এই ফিল্মখন বহুত সুন্দৰ হয়। ৰঘু পাৰ্ট 2খন বহুত সুন্দৰ হয় যাতে। তাকে চাওক আমাৰ ডাইৰেক্টৰ ছাৰে কেনেকৈ অলপ অল্ড গাৰ্ল বনাই আছে, য়ং গাৰ্লৰ পৰা। তাতে আমি আপোনাৰ বুঢ়া কালৰ দেখাম, অতীতৰ যিখিনি ঘটনা হৈ উঠিছে তাৰে নেক্সট পাৰ্টত আমি তাকে দেখাম। এয়া আমাৰ এক্টৰ সোপা বহি আছে আৰু আমাৰ কেমেৰামেনে কেমেৰা কৰি আছে। এয়া চাওক ৰাজনাকাচ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। আশা ৰাখিলোঁ আপোনালোকে সকলোৱে মেকিং ভিডিঅ'টো চাই ভাল অনুভৱ কৰিব বুলি। আৰু আমাৰ ৰঘুটোৰ যিমানবোৰ শ্বুটিং হ'ব সকলোৰে আপোনালোকে এনেকুৱা ব্লগ দেখা পাব আমাৰ দুখীয়া প্ৰডাকশ্যন ব্লগছত। আপোনালোকে সকলোৱে এই চেনেলটোক মৰম দিব, আমাক যেনেকৈ মেইন চেনেলটোক মৰম দিছে। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব। আৰু আমাৰ অন্তিম কথা মেইন চেনেলত দিয়া হৈ গৈছে। ভাল লাগিছে, সকলোৱে বহুত ভাল এটা মানে একচেপ্ট কৰি লৈছে গোটেই চিনেমাখন। ঠিক তেনেদৰে আপোনালোকে এই আহি থকা চিনেমাখন ৰঘুটোকো আপোনালোকে ভালকৈ একচেপ্ট কৰিব বুলি আশা ৰাখিলোঁ। থেংক ইউ ছ' মাছ। বাই।